নমস্কাৰ। আজি মই পাঠ কৰিবলৈ লৈছোঁ ডক্টৰ নিশিগন্ধা তালুকদাৰৰ গল্প তোক মই ক্ষমা কৰিব নোৱাৰিলোঁ। মৃত্যুৰ সতে মই মুখামুখি হ'ম কালিলৈ। হয়, কালিলৈ মোৰ দেহৰ প্ৰতিটো শিৰা উপশিৰা ৰক্তপ্ৰবাহত এক অবুজ শিহৰণ। ঠিক প্ৰথম প্ৰেমত পৰা দিনা অনুভৱ কৰা শিহৰণটোৰ দৰে। মই বাৰু কেনেবাকৈ প্ৰেমত পৰিছোঁ নেকি? মৃত্যুৰ প্ৰেমত? নিচাত? এটা জ্বলাই লোৱা চিগাৰেট, এক পেগ মদ অথবা এগৰাকী বেশ্যাৰ নগ্নতা উপভোগ কৰাতকৈও বহু বেছি নিচা। এডাল সৰীসৃপৰ দৰে মৃত্যুৰ ঈপ্সিত বাসনাই মোৰ শৰীৰটোক অহৰহ মেৰিয়াই আছে। ইয়াৰ বন্ধন মই খুলিব পৰা নাই, ইচ্ছাও কৰা নাই। মৃত্যুৰ প্ৰেমত পৰাজনেহে জানে তাৰ মাদকতা কিমান। কেনে লাগিল? ডায়েৰীখনৰ মাজত কলম এটা ভৰাই সৃজনে প্ৰাচুৰ্যৰ মুখলৈ চালে। শুনি ভালেই লাগিছে, কিন্তু প্ৰেক্টিকেল লাইফত সম্ভৱ নহয়। প্ৰাচুৰ্যৰ উত্তৰে সৃজনৰ মুখৰ ৰং পলকতে সলনি কৰিলে। প্ৰাচুৰ্যৰ পৰা যেন সি তেনেকুৱা এষাৰ কথা আশা কৰা নাছিল। কিয় ক'লি তেনেকৈ? সৃজনে সুধিলে। চা ভাই, মই হ'লোঁ ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ। ভাল লাগিলে ভাল বুলি কওঁ আৰু বেয়া হ'লে বেয়া। ন' ডাউট মই তোৰ লিখনিৰ বিগ ফেন, কিন্তু সেই বুলি যিকোনো কথা লিখিলেই মই মানি ল'ব নোৱাৰোঁ নহয়। তোৰ কথাখিনি শুনি এনেকুৱা লাগিছে যেন গল্পৰ নায়কে কাইলৈ ইচ্ছামৃত্যু ল'ব। ইচ্ছামৃত্যু। অলপ ৰৈ কিবা যেন ভাবিলে প্ৰাচুৰ্যই, তাৰপিছত আকৌ আৰম্ভ কৰিলে। ইচ্ছামৃত্যু আজিৰ যুগত সঁচাকৈ সম্ভৱনে? আগৰ ঋষিমুনিৰ দিনৰ কথা বাৰু বেলেগ আছিল। পঢ়ি অহা মতে শংকৰদেৱেও ইচ্ছামৃত্যুক বৰণ কৰিছিল। সেইটো বাৰু বেলেগ কথা, কিন্তু আজিৰ তাৰিখত কোনে ইচ্ছামৃত্যুক গ্ৰহণ কৰিব? তাতে তোৰ গল্পৰ নায়ক ৩৫ বছৰীয়া এজন ডেকা ল'ৰা। তয়ে কচোন, মই বা তই হ'লেও এনেকুৱা এটা কাম কৰিম জানো? গল্পৰ নায়কে মৃত্যুৰ প্ৰেমত পৰিছে, যেন মৃত্যু তেওঁৰ জীৱনৰ প্ৰথম প্ৰেমিকা। ঠেট, কি যে কথা কিছুমান লিখ। মৃত্যুৰ প্ৰেমত পৰিব পাৰে নেকি? মৃত্যুৰ মাদকতা ইমান হোৱা হ'লে মানুহ জীয়াই থাকিবলৈ কেতিয়াও ইমান সংঘৰ্ষ নকৰে। যদি তই আত্মহত্যাক ইচ্ছামৃত্যুৰ নাম দিব বিচাৰিছ, তেতিয়াহ'লে বেলেগ কথা। সৃজনে বিচনাখনৰ পৰা উঠি চিগাৰেট এটা জ্বলাই ল'লে। চিগাৰেটৰ এটা দীঘল শুহা মাৰি সি লাহেকৈ আৰম্ভ কৰিলে। এজন ব্যক্তিয়ে আত্মহত্যা কিয় কৰে? মুক্তিৰ কাৰণে। প্ৰাচুৰ্যই বৰ সহজতে উত্তৰটো বিচাৰি পালে। জীৱন যন্ত্ৰণাত ককবকাই থকা, নতুবা ক'ব পাৰোঁ জীৱন যুঁজত পৰাজিত লোকে আত্মহত্যাৰ সিদ্ধান্ত লয়। সাধাৰণতে আমাৰ নিচিনা ডেকাবোৰে প্ৰেমত প্ৰতাৰিত হৈ আত্মহত্যা কৰে। কিয়? আমাৰ লগৰ ৰাজুৰ কেছটো মনত নাই? ৰাজুৱে আত্মহত্যা কৰা আজি ৪-৫ বছৰমানেই হ'ল। বাৰীৰ পিছফালৰ গছডালত ওলমি থকা তাৰ দেহটো এতিয়াও মই মাজে মাজে সপোনত দেখোঁ। একমাত্ৰ ল'ৰাৰ মৃত্যুৱে মাকজনীক চিৰৰোগীয়া কৰিলে, আৰু বাপেকটোৰ মুখলৈ চালে এনেকুৱা লাগে যেন এক মুহূৰ্তৰ এটা ভুল সিদ্ধান্তত গোটেই ঘৰখন শেষ হৈ গ'ল। কিন্তু কি লাভ হ'ল? যিজনীৰ নামত চিপ জৰি ল'লে, এতিয়া তাই কাৰোবাৰ ঘৰৰ লখিমী। এটা কেঁচুৱাৰ মাক। চব চালা মূৰ্খ, ষ্টুপিড। ৰাজু ঢুকুৱাৰ 5 বছৰ পিছতো প্ৰাচুৰ্যৰ মুখত একেটা খং, ক্ষোভ ভাহি উঠিল। ঠিকেই কৈছ, এক মুহূৰ্তৰ ভুল সিদ্ধান্ত। কিন্তু মোৰ গল্পৰ নায়কে কোনো ভুল সিদ্ধান্ত লোৱা নাই। তেওঁৰ মৃত্যুৰ সিদ্ধান্ত মুহূৰ্তৰ উত্তেজনা নহয়। সুদীৰ্ঘ 1 বছৰ তেওঁ কাইলৈ দিনটোৰ কাৰণে অপেক্ষা কৰিছে। বহু আগ্ৰহেৰে ৰৈ থকা দিনটোৰ প্ৰাকক্ষণত আজি তেওঁ থিয় হৈছে। হৃদয়ত এক বুজাব নোৱাৰা আলোড়ন। তেওঁৰ সুখানুভূতি তই হয়তো অনুভৱ কৰিব পৰা নাই,
কিন্তু মই পাৰিছোঁ। মৃত্যুৰ আলিংগনত ডুব যাব দিছোঁ মোৰ সমগ্ৰ সত্তা। তোৰ সত্তা? প্ৰাচুৰ্য অলপ আচৰিত হ'ল। মানে গল্পৰ নায়কৰ কথা কৈছোঁ। কথাষাৰ কৈয়ে সৃজনে হাঁহি এটা মাৰিলে। সৃজনে সদায় মৰা হাঁহিটোকে অলপ বেলেগ অনুভৱ হ'ল প্ৰাচুৰ্যৰ। কিবা যেন ৰহস্য লুকাই আছে। যি দেখিছোঁ তই নায়কজনৰ লগত নিজকে একাকাৰ কৰি পেলাইছ। কি দোষ্ট, মতলব কি? দুখনকৈ গল্প সংকলনত বঁটাপ্ৰাপ্ত তৰুণ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ সৃজনজ্যোতি বৰুৱাৰ এইটোৱে নেকি জীৱনৰ শ্ৰেষ্ঠ গল্প? হ'ব পাৰে। মুহূৰ্তৰ কাৰণে চকু দুটা মুদি সৃজনে আকৌ ক'লে, হ'ব পাৰে নহয়, হয়েই। এইটোৱে হ'ব মোৰ জীৱনৰ শ্ৰেষ্ঠ গল্প। আৰু হয়তো কি? প্ৰাচুৰ্যই পুনৰাই সুধিলে। নাই, একো নাই। সৃজনে একো নোহোৱাৰ ভংগীত মূৰটো জোকাৰিলে। জানো কি কথাবোৰ কৈ আছ? আধা কথা মোৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছে। গল্পৰ নায়কৰ দৰে তয়ো বলিয়া হলি যেন পাইছোঁ। তই ভুল বুজিছ। নায়ক বলিয়া নহয়। তেওঁৰ মৃত্যুৰ সিদ্ধান্ত সম্পূৰ্ণ সুস্থ শান্ত মগজুৰে লোৱা সিদ্ধান্ত। হেৰ' নায়ক বলিয়া নহয়নো কি? তেওঁৰ চিন্তা সম্পূৰ্ণ উদ্ভট। তই হাজাৰ ক'লেও মই মানি নলওঁ। মই আগেও কৈছোঁ আৰু এতিয়াও কওঁ, বাস্তৱ জগতত ই অসম্ভৱ। বাৰু কচোন, নায়কৰ জীৱনৰ প্ৰতি ইমান ভেঙুচালি কিয়? এই উপহাসৰ নিশ্চয় কিবা কাৰণ আছে। তেওঁ চৰম হতাশা অথবা নিসংগতাত ভুগিছে, নে ৰাজুৰ নিচিনা প্ৰেমত প্ৰতাৰিত হৈছে। প্ৰাচুৰ্যৰ ইমানবোৰ প্ৰশ্ন শুনি সৃজনে আকৌ হাঁহিলে। এইবাৰৰ হাঁহিটো পিছে সি সদায় মৰা হাঁহিৰ দৰেই। সৃজনৰ অনুভৱ হ'ল প্ৰাচুৰ্য যেন গল্পটোৰ মাজত সোমাই পৰিছে। নায়কৰ উদ্ভট চিন্তাৰ ৰহস্য ভেদ কৰিবলৈ ওপৰজুপৰি চেষ্টা চলাইছে। তেনেকুৱা একো নহয়। তেওঁ সমাজৰ এজন সফল ব্যক্তি। অন্ততঃ সমাজৰ মানুহে সেই বুলিয়েই ভাবে। তেওঁৰ জীৱনৰ সফলতা বহুতৰ বাবে ঈৰ্ষাৰ কাৰণ। কিবা ভুল বা পাপ, যাৰ কাৰণে তেওঁ নিজকে ক্ষমা কৰিব পৰা নাই। নাইবা হ'ব পাৰে নায়কৰ গভীৰ আধ্যাত্মিক ব্যক্তি। নেদেখাজনৰ প্ৰতি থকা একান্ত আস্থাই তেওঁক মৃত্যুৰ কোলালৈ আকৰ্ষিত কৰিছে। নায়ক এজন নাস্তিক। সৃজনৰ উত্তৰবোৰ শুনি প্ৰাচুৰ্যৰ মনত নায়কৰ প্ৰতি উৎকণ্ঠা কমাতকৈ বাঢ়িলহে। তোৰ প্ৰশ্নৰ উত্তৰ দিওঁতে দিওঁতে মোৰ ডিঙি শুকাই গৈছে। তই বহ, মই বঢ়িয়াকৈ লাল চাহ একাপ বনাওঁ। তই খাবিনে? নাখাওঁ। ইতিমধ্যে সৃজনে দুকাপ চাহৰ পানী গেছত উঠাই দিলে। এনেতে সৃজনে পঢ়া টেবুলখনত এটি বহুৰঙী পখিলা আহি পৰিল। আজি কিছুদিনৰ পৰা এই পখিলাজনী সৃজনৰ কোঠালৈ প্ৰায় আহে। সৃজন, চাহকাপ বনাই থাকোঁতো তই মোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰ? হাঁহি হাঁহি সৃজনে ক'লে, ৰচোন, চাহকাপটো বনাই ল'ব দে। কথাষাৰ কৈয়ে সৃজনে মুখৰ ভিতৰতে সৰুকৈ গান এটা গুণগুণাবলৈ ধৰিলে। ল, আদা দিয়া গৰম গৰম লাল চাহ। নাই, মই নাখাওঁ। প্ৰাচুৰ্যই সৃজনৰ পৰা বিচৰা প্ৰশ্নৰ উত্তৰ নাপায় তাৰ খং উঠিছে। বেছি লেবেল দেখুৱাব নালাগে। তই ভাল পোৱাৰ দৰে সৰহকৈ মিঠা দি বনাইছোঁ। সৃজনে চাহৰ কাপটো প্ৰাচুৰ্যলৈ আগুৱাই দিলে। দীঘলকৈ থকা চাহৰ প্ৰথম ঢোকত সৃজনে যেন পৰম তৃপ্তি পালে। এতিয়াহে শান্তি। চাহকাপ বঢ়িয়া হৈছে নহয়। সৃজনৰ উৎফুল্লিত চেহেৰা দেখি প্ৰাচুৰ্যক খঙত ক'ব নোৱাৰা হ'ল। অসহ্যত সি চিঞৰি দিলে, তোৰ মুখ খোল খাবনে মই যাওঁ? কম, কিয় নক'ম? মোৰ গল্পৰ নায়কৰ প্ৰতি তই ইমান আগ্ৰহ দেখুৱাইছ যেতিয়া মই ক'বই লাগিব। বিৰাট সহজভাৱে সৃজনে উত্তৰটো দিলে। দৰাচলতে নায়ক এজন আঢ্যবন্ত ঘৰৰ ল'ৰা। ইংৰাজী বিভাগৰ অধ্যাপক। এইজনা নায়কৰ লিখনিয়ে কলেজত পঢ়ি থকা দিনতে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। বৰ্তমান তেওঁ নৱপ্ৰজন্মৰ প্ৰতিভাৱান গল্পকাৰ। সুন্দৰ সুঠাম চেহেৰাৰ এইজন গল্পকাৰৰ জনপ্ৰিয়তাই তেওঁৰ জীৱনলৈ প্ৰেমিকাৰ আগমন ঘটোৱাত সহায় কৰিছিল বহুবাৰ।
এইখিনি কথাটো ইতিমধ্যেই গল্পত লিখিছ। প্ৰাচুৰ্যই সৃজনৰ কথাৰ মাজতে মাত দিলে। মই তেওঁৰ ইচ্ছা মৃত্যুৰ কাৰণটোহে জানিব বিচাৰোঁ। ইমান সফলতা পায়ো তেওঁ নিজকে জীৱন যুঁজৰ পৰাজিত সৈনিক বুলি ভাবে নেকি? এই ধৰ আমি যে সমাজত কিছুমান মানুহ লগ পাওঁ যাক ভগৱানে যিমান দিলেও সন্তুষ্ট নহয়। সৃজনে পুনৰ চিগাৰেট এটা জ্বলাই ল'লে। তই ভবাৰ দৰে নায়কে কেতিয়াও চৰম হতাশা বা নিসংগতাত ভোগা নাই। কম বয়সতে ইমান সফলতা অৰ্জা এজন ব্যক্তিয়ে হতাশাত ভোগাৰ কোনো কাৰণ নাথাকে। এইটো সঁচা, তেওঁ অকলশৰীয়াকৈ থাকি ভাল পায়, যাতে লিখা মেলাত কোনো বাধা নাহে। তেওঁৰ বন্ধুবৰ্গৰ সংখ্যা বহুত বেছি নহ'লেও একেবাৰে কমো নহয়। আৰু এটা কথা, কেতিয়াবা কেতিয়াবা তেওঁৰ কোঠাত বন্ধুবৰ্গৰ সৈতে দীঘলীয়া আড্ডাও চলে। পূৰ্ণতা পাইছিল বাবে জীৱনটোক লৈ তেওঁ বেছ সুখী। তেন্তে তেওঁ কিয় এই উদ্ভট চিন্তা, কিহৰ তাৰণা? জীৱনটোক উপভোগ কৰাৰ দৰেই তেওঁ মৃত্যুকো উপভোগ কৰিব বিচাৰে সুস্থ মনেৰে। নায়কৰ প্ৰবল ইচ্ছা, যেতিয়া তেওঁ মৃত্যুৰ দুৱাৰদলিত থিয় হ'ব, ভয় যন্ত্ৰণাত যাতে তেওঁৰ অন্তৰাত্মা অস্থিৰ নহয়। জন্ম হ'লেতো এদিন মৰিবই লাগিব, সেয়া চিৰাচৰিত সত্য, প্ৰাচুৰ্যই ক'লে। কিন্তু সেই মৃত্যু যাতে কৰ্কশ আৰু যন্ত্ৰণাদায়ক নহয়, তাৰ বাবেই তেওঁৰ এই পূৰ্ব প্ৰস্তুতি। 5 বছৰ আগতেই কৰ্কট ৰোগত নায়কৰ দেউতাকৰ মৃত্যু হৈছিল। কিন্তু মৃত্যুতকৈ শেষ সময়ত দেউতাকে ভোগা যন্ত্ৰণাইহে নায়কক বেছি কষ্ট দিছিল। এই কথাখিনি মই আজি দুপৰীয়াহে লিখিছোঁ, তোক পঢ়ি শুনাওঁ। ডায়েৰীখনৰ পৰা কলমটো আঁতৰাই সৃজনে পৃষ্ঠা এটা লুটিয়ালে। বহুদিন হ'ল দেউতাই বিচনাত কেঁকাই থকা। কি বিভৎস সেই কেঁকনি! ডাক্তৰ খুৰাই যোৱা নিশা মোক বৰকৈ সান্তনা দিলে। দেউতাৰ শেষ যাত্ৰাৰ আৰম্ভণি শুন। মোৰ মুখেদি এটা সেমেকা হাঁহি সৰি পৰিল। আজিকালি মাৰ নামঘৰলৈ সঘন অহা যোৱা, বাস্তৱৰ লগত বিশ্বাসৰ কঠিন যুঁজ। জন্মতে শিকিছিলোঁ মৃত্যুৰ সংজ্ঞা, তথাপিও ভয় লাগে দেউতাৰ কোঠালিত খোজ দিবলৈ। বন্ধ কোঠালিত অহৰহ মৃত্যুৰ লগত দেউতাৰ অন্তৰংগ আলাপ। যোৱা 3 নিশা টোপনিক মই সময় দিয়া নাই। অবিৰাম এটাই চিন্তা, মৃত্যুৰ সময়ত দেউতাৰ মুখখন কেনেকুৱা হ'ব বাৰু? ভৰি হাত চাগৈ বৰকৈ জোকাৰিব, আৰু বুকুখন কি অসহনীয় হ'ব সেই বুকুৰ ধপধপনি। দেউতাই ক্ষীণ কপা মাতেৰে মোক ক'ব, শুন, মোৰ যাবৰ হ'ল। মায়ে মোক কি কোৱাটো বিচাৰিব? মোক নিথৰুৱা কৰিব নোৱাৰা দেউতা। আৰু মই কি ক'ম? তোমাক মই ধৰি ৰাখিব নোৱাৰিলোঁ দেউতা। খুলি দিয়া তোমাৰ বন্ধ কোঠালিৰ দুৱাৰ। মৃত্যুৰ গহীন খোজত সমানে খোজ দিয়া। যোৱাগৈ দেউতা, তোমাৰ যাত্ৰা সফল হওক। বিদায়, চিৰ বিদায়। ভাৰাক্ৰান্ত জীৱনে মৃত্যুৰ কামনা কৰিবলৈ শিকায়। দুৰাৰোগ্য ৰোগত নতুবা বাৰ্ধক্যৰ যন্ত্ৰণাত ককবকাই নায়কে মৃত্যুক আঁকোৱালি ল'ব বিচৰা নাই। তাৰমানে নায়ক এজন পলায়নবাদী? প্ৰাচুৰ্যই উত্তৰ দিলে। মুঠেই নহয়, তেওঁ মৃত্যুৰ দাসত্বৰ পৰা মুক্ত। সকলো পায়ো সকলো থাকিও তেওঁ দুবাহু মেলি মৃত্যুক অভিনন্দন জনাইছে। এজন মানুহে নিজৰ জীৱনটোক লৈ যিবোৰ কল্পনা কৰে, সেই সকলোবোৰ তেওঁৰ হাতৰ মুঠিত। ইয়াতকৈ বেছি তেওঁ কোনোদিনে একো বিচৰা নাই, অথবা বিচৰাৰ প্ৰয়োজনো অনুভৱ কৰা নাই। মৃত্যুৱে তেওঁক লৈ যাব এখন অচিন দেশলৈ, আৰু লগে লগে অন্ত পৰিব তেওঁৰ সকলোবোৰ জিজ্ঞাসাৰ। উপচালা বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ হেমাৰশ্বেডে মাত্ৰ 19 বছৰ বয়সতে তেওঁৰ ডায়েৰীৰ পাতত মৃত্যুৰ সিপাৰৰ ৰহস্যময় দেশখনৰ প্ৰতি জিজ্ঞাসা প্ৰকাশ কৰিছিল। আচলতে নায়ক এজন স্বাৰ্থপৰ মানসিক বিকাৰগ্ৰস্ত লোক। স্বাৰ্থপৰ? সৃজনে প্ৰাচুৰ্যৰ মুখলৈ চালে। প্ৰাচুৰ্যই আকৌ ক'লে, স্বাৰ্থপৰ তেওঁ। তেওঁৰ মৃত্যু হ'লে বিধৱা মাকজনীৰ কি হ'ব এবাৰমান ভাবি চাইছেনে? নহয়, তেওঁ স্বাৰ্থপৰ নহয়, মানসিক বিকাৰগ্ৰস্তও নহয়। কিন্তু পাৰ্থিৱ জগতৰ মানুহৰ লগত তেওঁৰ বেছিভাগ চিন্তাৰ মিল নাই।
মাক দেউতাকে অশেষ কষ্ট আৰু ত্যাগৰ মাজেৰে সন্তানক ডাঙৰ কৰে। সন্তান প্ৰাপ্তিৰ কামনা কেৱল বংশ ৰক্ষাৰ মাজতে সীমিত নহয়, তেওঁলোকে বিচাৰে জীৱনৰ শেষ কালত পূৰ্বে কৰি অহা ত্যাগৰ প্ৰতিদান। কিন্তু নায়ক ত্যাগত বিশ্বাসী নহয়। নায়ক বেছ কল্পনাপ্ৰিয়, ৰোমান্টিক। তোৰ মোৰ দৰে তেওঁ ভাল পায় চিৰসেউজীয়া এই পৃথিৱীখন। ভাল পায় পশ্চিমৰ আকাশত লহিওৱা বেলিটোলৈ চাই। ভাল পায় তেওঁ শৰতৰ স্নিগ্ধ আকাশ, শুকুলা ডাৱৰ আৰু নৈপৰীয়া কহুৱা বনত দুপৰ নিশা জোনাকৰ নৃত্য। বাৰিষাৰ গান আৰু প্ৰেমিকাৰ সান্নিধ্যত সাৰ পাই উঠে কবিমন। মোৰ অনুভৱৰ নৈখন শাওনৰ গান হৈ উপচে তোমাৰ সান্নিধ্যত। বকুল ফুলৰ সুবাসী দলিচাত তোমাৰ সৈতে কথা পাতোঁ প্ৰতিটো প্ৰভাতী পুৱাত। ইমানখিনিৰ পিছতো মৃত্যু কামনা, চে কি আচৰিত চৰিত্ৰ। নায়কে ভাবে জীৱনৰ পূৰ্ণতাই দৰাচলতে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিছে। তেওঁৰ মতে মানুহে এটা সন্তুষ্ট জীৱন পোৱাৰ পিছত মৃত্যুৰ সময়লৈ অপেক্ষা কৰাৰ কোনো যুক্তি নাই। এতিয়া তেওঁ কি কৰিব? সঁচাকৈ নায়কৰ মৃত্যু হ'ব নেকি? প্ৰাচুৰ্যই বৰ আগ্ৰহেৰে সৃজনক সুধিলে। তোৰ প্ৰশ্নৰ উত্তৰ তই কাইলৈহে পাবি। চা বন্ধু, মোৰ মতে গল্পটোত নায়কৰ মৃত্যু নেদেখুৱাই ভাল। ইমান এটা তৰুণ প্ৰতিভা অকালতে মৰহি যোৱাটো পাঠকে কিমান সহজতে গ্ৰহণ কৰিব তাত সন্দেহ আছে। প্ৰাচুৰ্যই ঘড়ীটোলৈ চালে। 12 বাজিবলৈ 10 মিনিট বাকী। মই যাওঁ দে, ৰাতি বহুত হ'ল। ইপিনে মায়া চাগে ভাত বাঢ়ি ৰৈ আছে। কালি লৈ আহিম। নায়কৰ কি হ'ল মই জানিবই লাগিব। বহাৰ পৰা উঠিব ধৰোঁতেই প্ৰাচুৰ্যৰ পখিলাজনীলৈ চকু গ'ল। তাই তেতিয়াও তাতে আছে। ৰচোন, তই মোৰ এটা কাম কৰি দিব লাগে, সৃজনে প্ৰাচুৰ্যক ক'লে। কাম? প্ৰাচুৰ্যই হাঁহি হাঁহি হাত দুখন বহলকৈ মেলি দি ক'লে, দোস্তকে লিয়েতো জান ভি হাজিৰ হে। ৰচোন ধেমালিয়েৰ, সৃজনে গহীন হৈ কথাষাৰ ক'লে। কালিলৈ ৰাতিপুৱাতে দৰকাৰী কাম এটাত মই ওলাই যাম। এই ডায়েৰীখনৰ মাজত আলোচনীৰ সম্পাদকলৈ লেফাফা এটা থওঁ। তই সিহঁতৰ অফিচলৈ গৈ লেফাফাটো দি আহিব লাগে। বৰ তাগিদা দি আছেও। আজি পুৱাও সম্পাদকে ফোন কৰিছে। মোৰ গল্পটো নিদিয়াই আলোচনীৰ প্ৰেছলৈ পঠাব পৰা নাই। মই কালিলৈ দিম বুলি কৈছোঁ। তাগিদাটো দিবই, আফটাৰ অল তৰুণ প্ৰজন্মৰ জনপ্ৰিয় গল্পকাৰ। কিমান পাঠক আগ্ৰহেৰে ৰৈ থাকে গল্পকাৰ সৃজনজ্যোতি বৰুৱাৰ এটা গল্প পঢ়িবলৈ। তেনেস্থলত তাগিদাটো থাকিবই, নে কি কওঁ? প্ৰাচুৰ্যই সশব্দে হাঁহিলে। ধেত, এই ৰাতিখন কি বলিয়ালি কৰিছ? ওচৰ পাজৰ মানুহ সাৰ পাব। তই পাৰিবিনে নাই সেইটো ক। জ হুকুম মেৰে আকা, কালিলৈ সম্পাদকৰ হাতত গল্প পহুঁচি যাব। অ'কে দোস্ত, গুড নাইট, শুভৰাত্ৰি। কথাষাৰ কৈয়ে প্ৰাচুৰ্য কোঠাৰ পৰা ওলাই গ'ল। পুৱা 8 বজালৈ বিচনা পাতি নেৰা প্ৰাচুৰ্যই ব্ৰহ্মপুৱাতে সৃজনৰ ওচৰ পালেহি। পুহ মাহৰ সাৰ কপোৱা জাৰকো আজি কেৰেপ নকৰা প্ৰাচুৰ্যই যিকোনো উপায়ে নায়কৰ পৰিণতি জানিবই। গতিকে সৃজন ওলাই যোৱাৰ আগতেই তাক লগ কৰাটো খুবেই প্ৰয়োজন। পিছে ভবামতে কাম নহ'ল। দৰজাত ওলমি থকা সৰু তলাটোৱে প্ৰাচুৰ্যৰ মন সেমেকাই তুলিলে। সৃজনৰ কোঠাৰ এপাত চাবি প্ৰাচুৰ্যৰ লগত সদায় থাকে। দৰজাখন খুলিয়েই সি দেখিলে আজি অতদিনে সিহঁতৰ আড্ডাৰ লগৰী হোৱা পখিলাজনীক পৰুৱাৰ এটা শাৰীয়ে লৈ গৈ আছে। মৃত পখিলাজনী দেখি তাৰ মনটো আৰু সেমেকি উঠিল। চে, আজিৰ দিনটোৱে বেয়া যেন পাইছোঁ। প্ৰাচুৰ্যই মনে মনে ভুৰ ভৰালে। সৃজনে কোৱাৰ দৰে ডায়েৰীখনৰ মাজত লেফাফাটো ভৰাই থৈ গৈছে। যা হওক, গল্পটোৰ শেষ পৃষ্ঠাও প্ৰাচুৰ্যক নায়কৰ পৰিণতি জনাত সহায় কৰিব। সি ততাতৈয়াকৈ লেফাফাটোৰ পৰা গল্পটো উলিয়াই শেষ পৃষ্ঠাটো পঢ়াত লাগিল। মোৰ এই সিদ্ধান্তৰ বাবে কোনেও যেন মোক ভুল নুবুজে। মোৰ মৃত্যুৰ সমস্ত দায়িত্ব একমাত্ৰ মই বহন কৰিছোঁ। আজিৰ পৰা কিছুদিন পিছত মোৰ অৰ্ধগলিত দেহাটো ক'ৰবাত হয়তো কোনোবাই বিচাৰি পাব, নাপাবও পাৰে। তথাপি এই অন্তিম যাত্ৰাত পৃথিৱীখনৰ পৰা
মোৰ বন্ধু, আত্মীয় স্বজন আৰু গুণগ্ৰাহী পাঠক সমাজৰ পৰা বহুদূৰ আগুৱাই যাম এক অসীমৰ বাটত। মোৰ আকাংক্ষিত মৃত্যুৰ সিপাৰৰ আলোক উজ্জ্বল দেশখনলৈ। পাহৰি যাম প্ৰকৃতিৰ সেউজ বন্যা, লাস্যময় ধাননি পথাৰ, পাহাৰৰ জিলমিল আকাশ আৰু শেৱালিৰ সুবাস। কিন্তু সৃজনৰ খবৰ নাই, ঘূৰিও অহা নাই কোঠালৈ। মোবাইল ছুইচ অফ। ক'ত গ'ল তেতিয়াহ'লে সি? হঠাৎ এদিন বাতৰি কাকতত খবৰ ওলাল, নৱপ্ৰজন্মৰ গল্পকাৰ সৃজনজ্যোতি বৰুৱাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। বাতৰিটো পঢ়িয়ে মোৰতো আচমদ্ৰাই কৰিলে প্ৰাচুৰ্যৰ। তাৰমানে তই আছিলি গল্পৰ নায়ক। এয়া নেকি মৃত্যুৰ প্ৰতি তোৰ সাহসী অভিনন্দন? মই কেতিয়াও নাভাবোঁ। ভুল সৃজন, তোৰ সিদ্ধান্ত মই 100বাৰ ভুল বুলি কওঁ। আচলতে তোৰ জীৱনৰ সৈতে মুখামুখি হোৱাৰ সাহস নাছিল। তই গল্পটোত লিখিছ জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ পিছত মৃত্যুৰ বাবে অপেক্ষা কৰাৰ কোনো যুক্তি নাই। কিন্তু পূৰ্ণতা ক'ত? আমাৰ হৃদয়খন এখন যুদ্ধক্ষেত্ৰ, অন্তহীন বাসনাৰ উৎস। সৃষ্টিৰ অতৃপ্ত বাসনাই মানুহক দিনে নিশাই খেদি ফুৰিছে। মোৰ জন্মদিনত দিয়া তোৰ কবিতাটো কেইবাবাৰো পঢ়ি মই অৰ্থ উলিয়াব পৰা নাছিলোঁ। বতাহত সৰাপাতৰ শব্দ, সৰি পৰে থোপাথোপে ফুল আৰু গান। স্তব্ধ হ'ল হাঁহি ধেমালিৰ গধূলি। এপিটাফৰ এলিজি। সূৰ্যৰ নৈখন বৈ থাকিব বহুকাল। সময় পাহৰি যাব আমাৰ শুকান পাতৰ ইতিহাস। আজি বুজিছোঁ সৃজন, তই জীৱনৰ পূৰ্ণতা পাই আঁতৰি যোৱা নাই। ফুল আৰু গান, শৰতৰ গধূলি, বৰ্ষাৰ মেঘাচ্ছন্ন আকাশখনে আচলতে তোক কোনো দিনেই উদ্বেলিত কৰা নাছিল। তই যুদ্ধক্ষেত্ৰৰ এজন পলৰীয়া সৈনিক। তোক মই ক্ষমা কৰিব নোৱাৰিলোঁ সৃজন। ধন্যবাদ।